ইউপিপিএলৰ লগত আমাৰ এলায়েন্স নাথাকে। फैबाय थानाय बिटिसि इलेक्शनाव बिजेपिआ इउपिपिएलजों एलायन्स जानाय नङा बा थानाय नङा नैबे बाथ्राखौ आसामनि सीएम डक्टर हिमन्त बिश्व शर्माया गोख्रोङै फोरमायथिनानै होदों। दा बिनि गेजेराव गोबांनि सोंथि अब्ला इउपिपिएलआ मा जागोन देग्लाय नैबे 2025 जे बिटिसि इलेक्शनावहाय बिथांमोननि जेबायदि पावाराव फैनांगौआ मा जागोन नैबे गोबां सोंथि जानानै फैदों। एक्चुअली जोङो दा नुयो जे रिजनेल पार्टियानो जा नेशनेल पलिटिकल पार्टियानो जा जोंनि नुहुरनाय बा आंनि नुहुरनाय आंनि मोन्दांथिनिफ्राय आं सानो बेवहाय माने रावबो हान्जायानो हारसिङै मेजरिटी लानानै गाव हारसिङैनो सरकार दागोन बायदिखौ नुहुरा दे दिनैनि समावहाय। मानो होनोब्ला रिजनेल पार्टी हिसाबैनो मोनथाम दङ आरो बेबादिनो नेशनेल पार्टी थाबाय आरो इन्डिपेन्डेन्स गेलेग्राथ' गोबां थाखागोन। बेनि गेजेरावहाय जेबायदि गावस्रा गावस्रि बरखौ नुहुरदों बेवहाय खुनु आङो साना जे सिंगल पार्टियानो सरकार दागोन। आङो सानो सोरबा मोनसे हान्जायाहाय नेशनेलानो जा रिजनेल पार्टियानो जा बांसिनै केन्डिडेट मोननानै बे समावहाय गुबुन मोनसे पार्टी बा दोलोखौ लाफाथारनांगोन सरकार दानो थाखाय नैबेबायदि नुहुरो। दा अब्ला जे बिजेपिआ इउपिपिएलजों एलायन्स थानाय नङा बे फैबाय थानाय बिटिसि इलेक्शनाव गोख्रोङै माखासे बाथ्रा बुंथिदों आसामनि सीएमआ। अब्ला नोंथांमोना भिडिअखौ जोबजासे नायलांदो। বিটিআৰ নিৰ্বাচনৰ বিষয়েও আমি আলোচনা কৰোঁ আৰু বিটিআৰত ইতিমধ্যে আমি আপোনালোকক জনাইছোঁৱে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। কিন্তু যিমান সিটত আমাৰ শক্তি আছে সিমান সিটতহে আমি ইলেকশ্যন খেলিম। ৰাজ্যিক সভাপতিয়ে ইতিমধ্যে বিটিআৰ নিৰ্বাচন পৰিচালনাৰ কাৰণে এখন কমিটি বনাই দিছে। অহা এসপ্তাহত এজন মন্ত্ৰী আৰু এজন পাৰ্টিৰ বিশিষ্ট পদাধিকাৰী দুইজনৰ এটা ভ্ৰমণ আছে। কোনোবা কোকৰাঝাৰত যাব, কোনোবা চিৰাঙত যাব, কোনোবা তামোলপুৰ, কোনোবা বাক্সা, কোনোবা ওদালগুৰি। তেওঁলোকে ঘূৰি আহি আমাক প্ৰতিবেদন দিব। 7 দিন তেওঁলোকে কাম কৰিব। 7 দিন ঘূৰি আহি আমাক এটা প্ৰতিবেদন দিব যে আচলতে আমি কিমান সিটত কণ্টেষ্ট কৰিব পৰা আমাৰ শক্তি আছে। যোৱাবাৰ আমি 25টা সিটত খেলিছিলোঁ। এইবাৰো আমি আশে পাশে সিটতে আমি প্ৰতিদ্বন্দ্বিতা কৰিম। আটাইবোৰ সিটতে আমি প্ৰতিদ্বন্দ্বিতা নকৰোঁ। ইউপিপিএলৰ লগত এলায়েন্স থাকিব? ইউপিপিএলৰ লগত আমাৰ এলায়েন্স নাথাকে কাৰণ তেখেতসকলেও অকলেই খেলিব। কিন্তু ইউপিপিএলৰ বিধায়ক আমাৰ মন্ত্ৰীসভাত আছে। গতিকে আমি ইটোৱে আনটো দলক সমালোচনামূলক যিটো আমি কেতিয়াবা এজিপিৰ লগত বেলেগে খেলিলেও আমি এটা বন্ধুত্ব বজাই ৰাখোঁ, ইজনে সিজনক সমালোচনা নকৰোঁ। যিটো মিত্ৰ দলৰ যিখিনি নিয়ম থাকে যে নৰেন্দ্ৰ মোদী, প্ৰমোদ বড়োৰো নেতা, হিমন্ত বিশ্ব শৰ্মাৰো নেতা। গতিকে আমি কেনেকৈ চলিব লাগে আমি দুইটা দলে এটা বৈঠক এখনত বহি ল'ম। কিন্তু প্ৰতিদ্বন্দ্বিতা হ'ব। এজিপিৰ লগতো আমি প্ৰতিদ্বন্দ্বিতা কৰোঁ, ৰাভা হাছঙতো প্ৰতিদ্বন্দ্বিতা হৈছিলে। কিন্তু প্ৰতিদ্বন্দ্বিতাটো এটা বাক বিতণ্ডালৈকে নগৈ প্ৰতিদ্বন্দ্বিতাৰ ভিতৰত আমি তাক ৰাখিম। আৰু কিন্তু আমি যিকেইটা সিটত উঠিম আমি জিকিবৰ কাৰণে উঠিম। তাত আৰু আমি কোনো বোলে আমি উঠিছোঁ ইলেকশ্যন কিন্তু আমি আৰু তাতে ফ্ৰেণ্ডলি ফাইট সেইটো নহয়। ইলেকশ্যন প্ৰতিযোগিতাৰ মাধ্যমেৰে হ'ব। কিন্তু শালীনতা, বক্তব্য, গাম্ভীৰ্য এইখিনি বন্ধুত্বৰ ভাৱেৰে হ'ব। অকলে চৰকাৰ গঠন কৰিব পৰাকৈ আমি অকলে চৰকাৰ গঠন কৰাৰ কথাটো এইকাৰণে নাভাবোঁ কাৰণ আমি ভাবোঁ যে বড়োলেণ্ডৰ এটা বিশেষ বাস্তৱিকতা আছে আৰু আমি 25টা সিটত উঠি 20টা সিট জিকিব নোৱাৰোঁ। আমি খেলিমেই 25টা, 20টাটো আমি জিকিব নোৱাৰোঁ। সেইকাৰণে নিৰ্বাচনৰ ফলাফলৰ ওপৰতে চৰকাৰ গঠনৰ কথা আহে। যিহেতু ফলাফল ঘোষণা অক্টোবৰলৈকে বাকী আছে, এতিয়া আমি ইমান চিন্তা কৰা নাই।